মোৰ স্পষ্ট কথা আমি আপোনালোকক প্ৰথম পৰ্যায়ত 10,000 টকা দিম দ্বিতীয় পৰ্যায়ত আমি আপোনালোকক 25,000 টকা দিম আৰু তৃতীয় পৰ্যায়ত আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক আগবঢ়াম আমি কেনেকৈ পাম 25,000 টকা আমি কেনেকৈ পাম 50,000 টকা আমি কেনেকৈ পাম আজি আমি আপোনালোকক 10,000 টকা দিম আৰু 10,000 টকাটো লৈ আমি সকলোৱে এটা মোবাইল কিনি লম কোনে কোনে কিনিব মোবাইল কোনে কোনে কিনিব হাত ডাঙক মোবাইল আচ্ছা কোনে কোনে নিকিনে হাত ডাঙক এতিয়া আচ্ছা বুজিলো তাৰ মানে আপোনালোকে বুজি পালে যে এই 10,000 টকাটো মোবাইল ফোনৰ কাৰণে নহয় মোৰ এটা মই অভিজ্ঞতা কম মই বিহালীত গৈছিলো তেতিয়া প্ৰথম আৰম্ভণি 10,000 টকাকৈ বিলালো ষ্টেজৰ পৰা নামি আহোতে এগৰাকী মায়ে মোৰ লগত সেলফি উঠিলে ফোনটো বেয়া আছিল ফটোটো নুঠে মই কলো খুৰী ফোনটো কেমেৰাটো ঠিক নহয় নেকি বলে আজিয়ে বদলাই লম টকা পালো নহয় তাৰ মানে তেতিয়া মহিলাসকলে বুজা নাছিলে যে মহিলা উদ্যমিতাটো কি বহুতে মোক খুদে গছ ৰুলো 10,000 টকাটো আহাই নাই দেখোন গছ ৰুবৰ কাৰণে আমি 10,000 টকা দিয়া নাই আমি কিয় দিছো যে আপোনালোকক লাহে লাহে এটা পৰিবেশলৈ লৈ যোৱা অকনমান এডাল গছ ৰুলো ছোৱালীজনীক স্কুলত পঠিয়ালো আৰু লগতে কলো যে 3টাতকৈ বেছি বাচ্চাৰ জন্ম নিদিব হয়নে নহয় এতিয়া যাৰ 8টা 9টা আছে তেওঁলোকে আঁচনি পোৱা নাই আৰু কাৰণ 8টা 9টা থাকিলে কেনেকৈ উৎপাদনমুখী কাম কৰিবতো নোৱাৰে সেই কাৰণে আমি নিয়ম কৰিলো যে 3টা সন্তানৰ মাতৃসকলকে এই আঁচনি আমি দিম যাতে ল'ৰা ছোৱালীক পঢ়াবও পাৰে আৰু উৎপাদনমুখী কামো কৰিব পাৰে আজি এই 3টা কথা হোৱাৰ পিছত আমি আপোনালোকক 10,000 টকাৰ চেক দিম এই 10,000 টকা আমি কেনেকৈ খৰচ কৰিম 3টা নিয়ম আছে আপোনালোকক মই এই কাৰণে কৈছো যে অহা 6 মাহ 7 মাহত আমি আপোনালোকৰ ঘৰত আকৌ পৰীক্ষা কৰিম যে এই 10,000 টকাটো আমি কি কামত খৰচ কৰিলো প্ৰথম আমাৰ এটা গ্ৰুপ আছে 10,000 টকাটো আমি যদি গ্ৰুপত জমা দিওঁ আমাৰ 1 লাখ টকা হ'ব আৰু 1 লাখ টকাটো যদি বেংকে দেখা পায় আমাক আৰু 1 লাখ টকা লোন দিব তাৰ মানে আমি গ্ৰুপত টকাটো যদিও চেক আমি মহিলাৰ নামত দিম কিন্তু মহিলাসকলে ইচ্ছা কৰিলে 10,000 টকাটো আমি আমাৰ গ্ৰুপত জমা দিব পাৰো আৰু গ্ৰুপৰ আমি ব্যৱসায় আগবঢ়াই লৈ যাব পাৰো এইটো হল 1 নম্বৰ কিছুমানে ক'ব যে নহয় আমাৰ গ্ৰুপৰ বহি বেলেগ গ্ৰুপৰ একাউণ্ট বেলেগ গতিকে এই টকাটো আমি গ্ৰুপত নিদিও ভাল কথা আমি যদি গ্ৰুপত নিদিও টকাটো দি আমি কি কৰিম যিকোনো এটা ব্যৱসায় আমি আৰম্ভ কৰিম ছাগলী হওক কুকুৰা হওক আমাৰ হাল হওক বা আন সৰু খুৰা দোকান যাৰ য'ত আছে আমি তেনেকৈ কিবা এটা নতুন ব্যৱসায়ত আমি 10,000 টকাটো খৰচ কৰিম তৃতীয় যে মই কিবা এটা যদি কৰিব যাওঁ 10,000 টকাটো যথেষ্ট নহয় গতিকে 10,000 টকা দি মই যদি কিবা এটা কৰো মই হয়তো সফল নহম মই কি কৰিব পাৰো যে মোৰ স্বামীৰ ইতিমধ্যে এটা ব্যৱসায় আছে স্বামীৰ দোকান আছে
স্বামীয়ে আন কিবা ব্যৱসায় কৰে, স্বামীৰ ব্যৱসায়টো যদি আমি এই 10,000 টকাটো লগাই দিওঁ, তেতিয়াও আমি কিছুদিন পিছত চৰকাৰক ক'ব পাৰিম যে এই টকাটো মই মোৰ হাজবেণ্ডৰ বা স্বামীৰ ব্যৱসায়ত খৰচ কৰিছো। মানে মই 3টা ৰাস্তা আপোনালোকক দেখুৱাইছো। প্ৰথম গ্ৰুপৰ জৰিয়তে, দ্বিতীয় নিজে, আৰু তৃতীয় হ'ল মোৰ স্বামীৰ ব্যৱসায়ত এই 10,000 টকাটো আমি খৰচ কৰিলো। কাৰণ আমি বিশ্বাস কৰো যে এখন ঘৰ স্বামী আৰু স্ত্ৰীৰ সহযোগতহে এখন ঘৰ আগবাঢ়ি যাব পাৰে। শ্ৰদ্ধাৰ